হেল্ল' অসমবাসী ৰাইজ, আজি নেলিলৈ বুলি ওলালোঁ আৰু নেলি বৌহঁতৰ ঘৰৰ মানুহ এঘৰত মানে গৈছিলোঁ আমি। তাত গৈ কিনে ডাইৰেক্ট আমি থুচিবলৈহে ল'লোঁ চাহ। তাৰপিছতে আমি আমাৰ মাৰ্চাৰীখনত বহি ল'লোঁ। এইখন আমাৰ মাৰ্চাৰী আৰু য'ত আমি ট্ৰেভেল কৰিম আজি, মানে নেলিৰ ঠাইবোৰ উপভোগ কৰিম। আৰু তাৰ পৰা আমি চাহ খাই লৈ ওলাই আহিলোঁ। আহি আমি অলপ মানে ঘূৰিবলৈ যাওঁত গাইছ, মাৰ্চাৰীখন ইমানেই স্পীড, আমি আমাৰ লক্ষ্যৰ স্থানেই পাই গ'লোঁ গাইছ। এয়া আগতেও এনেকৈ 2-3বাৰ মানে আহিছিলোঁ বাহঁতৰ লগত, কিন্তু মাহঁতৰ লগত অহা নাছিলোঁ। ইফালে আমাৰ কাজিনছবোৰৰ থপৰাবোৰ চাই লওক। আহি এইফালে আমি পালোহি উলমা দলং দেই। গাইজ, উলমা দলং কয় নে কি কয় নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব যদি মোৰ ভুল হৈছে। তো এই দলংখন আমি পাৰ কৰিলোঁ। পাৰ কৰি আমি নেক্সট দলংখনৰ ওচৰলৈ যাব ওলাইছোঁ। মানে এয়া আমাৰ কাজিনছবোৰ টিকলা মিকলা আৰু তো ধুনীয়াকৈ গৈ আছোঁ। এইফালে ধুনীয়া এটা সুন্দৰ পৰিৱেশ। যদি আজিলৈ অহা নাই আহি চাব, আৰু যদি ডিপ্ৰেশ্যনত পৰি আছে অবভিয়াছলি ঠিক হৈ যাব। মানে কি ক'ম আৰু, ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ। তাৰপিছতে আমি নেক্সট দলংখন আহিলোঁ। আহি কি দেখিলোঁ গাইজ, দেখিছেনে? 7 চিষ্টাৰ। অ' মাই গড, শ্বিলঙৰ 7 চিষ্টাৰ দেখি গ'লোঁ। ৱাও, ৰ'ব গাইজ, ইফালে চাওক, বুলডগছ। অ' মাই গড, আজি মানে কপালখনেই ভাল নেকি, ইমান ধুনীয়া ধুনীয়া বস্তু দেখিছোঁ। দেখিছে ইমান ধুনীয়া নেচাৰৰ মাজত কি ধুনীয়া ধুনীয়া বস্তু আছে। তাৰপিছতে ঘৰলৈ উভতাৰ সময়ত আমাক বৰষুণে পালে নহয় গাইজ। সেয়া তিতি ভিজি আৰু আমি আমাৰ আকৌ মাৰ্চাৰীখনত উঠি লৈ বৌহঁতৰ ঘৰৰ মানুহ ঘৰত মানে আকৌ গৈছোঁ। কি জানেনে গাইজ, ভাত থুচিবলৈ। বাৰু ইমান মই দীঘলীয়া নকৰোঁ, যিহেতু মিনি ভ্লগ, আৰু নেক্সট মিনি ভ্লগত লগ পাম। বাই বাই।